বঙাইগাঁৱৰ মাছমজিয়াৰ পৰা ৱেলকাম। লগ খুলি যা পানী চানী গাড়ীত আছে আৰু বৰষুণ দিছিলে ৰাতিপুৱা, এতিয়া বৰষুণ চৰষুণ নাই, পূৰা ক্লিয়াৰ। মই এখন হোটেল আছিল আই হোটেল বুলি, ইয়াতে ভাতটো খাই ল'লোঁ মাত্ৰ। খানা মোটামুটি ঠিকে আছে আৰু ইমানো বেয়া নহয়, খাব পাৰি আৰু ইয়াৰ পৰা খাই লৈ মই যাওঁ ঘৰলৈকে যাওঁ। তাৰ আগত লোকেশ্যনটো মাৰি লওঁ, কাৰণ মই বঙাইগাঁৱত আছোঁ আৰু বঙাইগাঁৱৰ পৰা মই লোকেশ্যন চিনি নাপাম। চ' লোকেশ্যন মাৰিব লগা নাই একো বাৰু, তথাপিও আহোঁতে যেনেকৈ আহিছিলোঁ সেনেকৈতো যাম এতিয়া। আৰু ইয়াৰ পৰা মোটামুটি 130 কিলোমিটাৰ আছে মোৰ ঘৰ। 130 নহয় 140 বা এটা চাৰিআলিলৈকে। তেল নাই বাৰু, তেল অলপ ভৰাব লাগিব। ৰেঞ্জ 66 কিলোমিটাৰ দেখাই আছে। আৰু আজি হয়তো মোৰ এটা ট্ৰিপ হ'ব পাৰে অৰুণাচলৰ। চ' চাই থাকিব স্কিপ নকৰাকৈ, আমেজিং হ'ব ভিডিঅ'টো। আৰু এইফালে লেফ্ট ছাইডে গ'লে হেৰি পায়, সেইটো পায় শিলচৰ কলকাতা, এইফালে লেফ্ট ছাইডেদি যায়। আৰু মই এনেকৈ ইউটাৰ্ণ লৈ ইফালেদি যাব লাগিব, তেতিয়া আকৌ ইফালে পাম, নহ'লে দিগদাৰ হ'ব। ফ্লাইঅভাৰৰ ওপৰেদি চিধা যদি আপুনি ইফালে যায় তেতিয়াহ'লে ইফালে চব যাব পাৰিব, আপ টু মুম্বাই, দিল্লী, কলকাতা, শিলচৰ, অৰুণাচল, কি শিলিগুৰি, নহয় চৰি শিলচৰ আৰু শিলিগুৰিটোত মোৰ সদায় খেলি মেলি লাগে। একচুৱেলি সিফালে শিলিগুৰি আৰু এইফালে মোৰ ডাইৰেক্ট ডেষ্টিনেশ্যন গুৱাহাটী, ঘৰ। আৰু মই এটা আমেজিং এখন ফ্লাইঅভাৰ দেখাম, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আপোনালোকক। এইখন ফ্লাইঅভাৰ মই একচুৱেলি মোবাইলতহে দেখা পাই থাকোঁ, তো আজি ৰিয়েলকৈ দেখা পাই গ'লোঁ আহোঁতে। তো সেইকাৰণে মই ভিডিঅ'টো উঠালোঁ, নহ'লে মই এই ভিডিঅ'টো বনোৱাৰ কোনো উদ্দেশ্য নাছিলে বাৰু, বিশেষ আজি কেমেৰা তুলিবলৈ মন নাছিলে। তো মই দেখা পালোঁ মানে, তো আপোনালোকেও দেখা পাই আচৰিত হ'ব। মই লৈ যাই আছোঁ তালৈকে 2:20 আৰু এতিয়া নেশ্যনেল হাইৱে পাই গ'লোঁ বাৰু। ৰাস্তা মোটামুটি ঠিকে আছে, অলপ চলপ বেয়া আছে। পাঠশালালৈকে ইয়াৰ পৰা মই বৰপেটা ৰোড পাৰ হৈ পাঠশালালৈকে বেয়া পাম, মানে পাঠশালাৰ পৰা সিফালে ভাল। আৰু আজি জিম নোযোৱা মোটামুটি মোৰ 15 দিন নহয় 6 দিনমান হ'ল। এই 15 দিন বুলি মুখত ফুলত আহি গৈছে। আজি যাম, এতিয়া বাহিৰে জিমত যাম। ইয়াৰ পৰা গৈ চুলিটো কাটিছোঁ, দাড়িটো কাটিছোঁ, বাদ বাকী দেখা। এখন ফ্লাইঅভাৰ, ৰাস্তা মোটামুটি ডাঙৰ হ'ল, কিন্তু ৰাস্তাবিলাক অলপ চলপ খেলি মেলি আছে বাৰু। সেইখিনি ঠিক ঠাক কৰিলে আৰু অ'কে, আৰু অসুবিধা নাই আৰু। মই যে কৈছিলোঁ এখন ফ্লাইঅভাৰ দেখাম বুলি, এই ফ্লাইঅভাৰখন পাই গ'লোঁ আহি। আৰু এই ফ্লাইঅভাৰৰ তলেদি গ'লে ন গুৱাহাটী ওলাব পাৰি, সেইফালেতো গুৱাহাটী ওলাব পাৰি। এই লেফ্ট ছাইডেদি দেখা আছে যে, লেফ্ট ছাইডেতো গুৱাহাটী ওলাব পাৰি। তো মই লেফ্ট ছাইডেদি যাম, মই বাৰে চালি যাম। আৰু এখন বিখ্যাত ফ্লাইঅভাৰ, যি নেকি আগুৰি একো নাই, মাজতে বনাই থৈ দিছে। এইখন কিয় বনাইছে, কি কাৰণত বনাইছে, ভাই একো আইডিয়া নাই। এখন ফ্লাইঅভাৰ, তো এইখন ফ্লাইঅভাৰ ৰিলত আপোনালোকে দেখা পাই থাকে। তো চাই লওক এবাৰ, মই চালোঁ আজি। চাওক, সেইফালেও নাই এইফালেও নাই, মাজত অকল ফ্লাইঅভাৰখন। আৰু এইফালে গুৱাহাটী, এইখন ফ্লাইঅভাৰ। কিয় বনাইছিলে এইখন গম নাপাওঁ, কিন্তু তো ইয়াৰ পৰা আছে আৰু 100 কিলোমিটাৰ আপ টু এটা চাৰিআলিলৈকে। তো ৰাস্তা ইয়াৰ পৰা ঠিক ঠাক, অলপ দূৰ বেয়া আছে, বাকী টোলগেট 2টা আছে। আহোঁতে এটা পাইছোঁ, আৰু এটা দি ৰং চাইড হৈ মানে উল্টা চাইড এটা ৰাস্তা আছে, সেইফালেদি সোমাই মই যাওঁতে সেইফালেদি যাম। দেখাম ৰ'ব, গাঁৱৰ ভিতৰেদি লৈ যাম, একদম গাঁৱৰ ভিতৰেদি। এইবোৰ জেগাখিনিৰ নাম কি গম পায়নে? কাৱাটিকা। ইয়াতে চাইনবৰ্ড এখনত লিখা আছিল, সেইটোৱে হ'ব আৰু। এটা টোলগেট আছে, সেইটো হ'ল বিজনী টোলগেট, মানে বিজনী নোপোৱাৰ আগত টোলগেট। তো সেইটো দি নাযায়, এই লেফ্ট ছাইডেদি এইটো স্কুটি সোমাইছে যে, এইফালেদি সোমাই দিব। কোনোবাই যদি এই টোলগেটটো মানে বঙাইগাঁৱৰ ফালৰ পৰা আহিলে টোলগেটটো বচাব বিচাৰে, তো এইফালেদি সোমাই দিব, দি পেলাই একদম টোলগেটৰ 2 কিলোমিটাৰ নহয়, টোলগেটৰ 500 মিটাৰ আগেদি ওলাব পাৰিব। আৰু ইয়াৰ পৰা টোলগেটটো আছে 2 কিলোমিটাৰ। তো বহুতখিনি ডিষ্টেঞ্চ কভাৰ হৈ যায়, আৰু আপোনাৰ পইচাটোও বাচি যায়, ডিষ্টেঞ্চটো কভাৰ হয়। এইটো সুবিধা ঠিক আছে ইয়াতে বাৰু। এই গাঁৱৰ ভিতৰেদি যাব লাগে। ৰাস্তাটো অলপ চলপ বেয়া আছে বাৰু, কিন্তু তথাপিও আৰু হ'লেও পইচাটো বাচে যে, এইটোৱে যথেষ্ট। বেয়াখিনি লাহে লাহে যাম, কথা নাই।
ইফালে মেইন ৰাস্তা পাই যাব এনেকৈ আহি বেছি দূৰ নালাগে 1.5 কিলোমিটাৰমান ভিতৰেদি সোমাই আহিব লাগে কিন্তু সেই 1.5 কিলোমিটাৰ সোমালে আকৌ ইফালে বহুত ডিষ্টেঞ্চ বাচি যায় এইটো বজালী টুলগেট এইটো অলপ আগত ভাই মোৰ যাওঁতে বাচিছিলে 130 আহোঁতে বাচিছিলে 70 200 ৰুপিজ মোৰ বাচি গ'ল ৰেষ্টুৰেণ্ট হ'ল নাহৰ পাই গ'লো নেশ্যনেল ফটোখন মুচিবৰ কাৰণে কাৰো টিকাত দম নাই যদি ওপৰ মহলৰ পৰা পাৰ্মিশ্যন নাহে গুৱাহাটীৰ মেয়ৰে কৈছে কি সিহঁতৰ সেইবোৰ কাম নহয় নলা নৰ্দমাৰ কাম সিহঁতৰ তো সিহঁতে মোচা নাই ঠিক আছে আৰু জুবিন দাক এনেকুৱা নহয় যে বোলে কোনো চিনি নাপায় বাচ্চা জুবিন দাক চিনি পায় তো তেনেস্থলত কাৰো টিকাত দম নাথাকে যে জুবিন দাৰ ফটোত হাত দিবৰ কাৰণে ঠিক আছে ওপৰ মহলৰ পৰা পাৰ্মিশ্যন নাথাকে জুবিন দাৰ ফটো মুচিব কোনো নোৱাৰে এইটো ভাই ডাঙৰ ইছ্যু কিছুমানে ক'ব এইটো সৰু ইছ্যু নহয় এইটো বহুত ডাঙৰ ইছ্যু আজি জুবিন দাৰ ফটো মুচিব সাহস কৰিব নালাগিছিলে ভাই আজি সমাধিস্থলী কিমান দিন হ'ল সেইটো ক্লিয়াৰ হোৱা নাই জুবিন দাৰ ফটো আঁকিছে বেলেগেই তো আপোনালোকে মুচিছে কিয় চহৰখন ক্লিন কৰিব বিচাৰিছে ভাই আপোনালোকৰ যিবিলাক পালি নেতাবোৰ আছে সিহঁতৰ বেনাৰ পোষ্টাৰ লগোৱা বন্ধ কৰকচোন চহৰখন অট'মেটিক ক্লিন হ'ব জুবিন দাৰ ফটো থাকিলে চহৰ এনেই ধুনীয়া হৈ থাকিব আৰু জুবিন দাৰ ফটো আপোনালোকে কিমান মুচিব প্ৰত্যেক ঘৰে জুবিন দাৰ ফটো আছে সেইবোৰ মুচিব পাৰিব নেকি ভাই এটা চিৰিয়াছ কথা কৈ দিওঁ জুবিন দা ৰজা আগতেও আছিল এতিয়াও আছে আৰু আগলৈকে থাকিব ইয়াতে কোনোবাই কি নতুনকি কোবাই থাকে সেইটো আমি সকলোৱে গম পাওঁ ভাই আমি পইচাত বিক্ৰী যোৱা মানুহ নহয় তো আমি চিধা কথা আমি গম পাওঁ এইবোৰ তো আগন্তুক দিনবোৰত যেন এনেকুৱা নকৰে আৰু ফটো মুচি মানে এইবোৰ হেৰি সৃষ্টি নকৰে আৰু হুলস্থুলৰ সৃষ্টি নকৰে কাৰণ যিটো কৰিব বিচাৰিছে আমি সেইটো গম পাওঁ আমি দেখি আছোঁ তো ওপৰৰ পৰা পাৰ্মিশ্যন নাথাকে কোনো এইটো কাম নকৰে তো এইবোৰ নকৰিব আগলৈকেও বেয়া কথা এইবোৰ আমি গম পাওঁ হেমাহি কিমান চলি আছে সমাধিস্থলী বনাওঁতে ভাই আপোনালোকৰ তো আৰু বাকী আৰু বহলাই আমিও নকওঁ ইয়াৰ পৰা টুলগেট ষ্টাৰ্ট 500 মিটাৰ দূৰত আছে টুলগেট এইটো টুলগেটৰ উপায় নাই এইটো টুলগেট ফুৰিয়ে যাব লাগিব তো এইটো টুলগেটত বেছি নহয় আহোঁতে মই দিলোঁ 62 চেঞ্চ নাছিলে 70 দিলোঁ এতিয়াও 70 দিব লাগিব চাগে চেঞ্চটো নাই মোৰ ফাষ্টেগত ৰিচাৰ্জ আছে কিন্তু ইয়াতে IDBR অলপ দিগদাৰ IDBR ফাষ্টেগ নলগাব কোনো নেক্সট টাইমৰ পৰা IDBR বৰ ঝামেলা কৰে তো মোৰ IDBR কাৰণে অলপ দিগদাৰ ৰিচাৰ্জ ভৰোৱাৰ বহুত টাইমৰ পিছত কেতিয়াবা এক্টিভ হয় কেতিয়াবা ৰিচাৰ্জটো নেদেখায় তো সেইটো কাৰণে খেলি মেলি লাগে আৰু চাওঁ ৰ'বচোন ইয়াতে আছেনে নাইবা কাটিছেনে নাইবা কাটিব পাৰেনে নাইবা এইটো বেয়া বস্তু দেখাই দিলে নহয় মোক আকৌ নলবাৰীলৈকে যাব বাৰু বঢ়িয়া সুন্দৰ কাটিছে 120 টকা আছিলে নেকি বেছি নাছিলে বাৰু 120 টকা আছিলে তাৰে 60 টকা কাটি দিলে তেল ভৰাব লাগিব গাড়ীত তেল নাই চাওঁ বাৰু য'ত পাওঁ এই নেশ্যনেল হাইৱে টেনশ্যনে নাই আমাৰ এইবোৰ জেগাত পেট্ৰল পাম্প অভাৱ নাই ভৰাই ল'ম ক'ৰবাত যাই থাকোঁ এতিয়া বিন্দাছ মিউজিক লগাই ৰিপেয়াৰিঙৰ কাম চলি আছে টুলগেট দুটা আছে ভাই ৰাস্তাটো ৰিপেয়াৰিং কৰিবই লাগিব আৰু তাকে বনাই আছে বেয়া নহয় বাৰু ৰাস্তা মোটামুটি ঠিকে আছে অভাৰঅল গোটেইখিনি মই বেয়া পোৱা নাই বাৰু এইখিনি চাগে মই পাঠশালা ফ্লাইঅভাৰৰ ওপৰত আছোঁ নেকি নহয় এইখন পাঠশালা নহয় পাঠশালা আৰু দূৰ আছে 14-15 কিলোমিটাৰ দূৰ আছে বৰপেটা ৰোড পাৰ হ'লোঁ আৰু গৈ আছোঁ লাহে লাহে আৰু আজি মোৰ যোৱাৰ কথা আছে ৰাতি মেঘালয় নহয় টাৱাং তো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া গৈ আছোঁ তাৰ পৰা অলপ টাইম ৰেষ্ট লৈ জিম গৈ তাৰ পৰাহে মই যাম ট্ৰিপ ওলাম আৰু লগৰ দুজন আহিব ট্ৰেইনত আহিব সিহঁতে গুৱাহাটীলৈকে আমি 3জন যাম টোটেল আৰু সিহঁতে আহি পাব 10টাত আহি পাব 10টাত আৰু এতিয়া সময় হৈছে 4টা তো এইখিনি টাইমতে মোৰ গাড়ীত তেল পানী ল'ব লাগিব 1 কেছ আৰু কিছুমান সা সামগ্ৰী বস্তু ল'ব লাগিব বেডিং পত্ৰ বান্ধিব লাগিব তাৰপিছত জিম এইখিনি কাম কৰিব লাগিব তো কিমান দূৰ সম্ভৱ হয় জিম যোৱা চাওঁ বাৰু পাগলা এইখনে যোনে চোৱা যায় সি এটা পাগলা এই ইফালৰ পৰা ইউটাৰ্ণ লৈ চিধা হেৰি সোমাই দিছে মই আহিছিলোঁ 80 স্পীডত অলপ মানুহৰ কাৰণে নালাগিল এতিয়া চাওকচোন কেনেকৈ ভগাই আছে পাগলা এইবিলাক গাড়ী চলাই আৰু বহুতে গাড়ী চলাব নাজানে ভাই এই ৰাস্তাটোত মই ইমান দূৰৰ পৰা গাড়ী চলাই আহিছোঁ ভাই কাৰো মানে
হেৰিয়ে নাই মানে গাড়ী চলোৱা ঢঙে নাই ভাই যোন যিফালে পাইছে সোমাই দিছে যিফালে পাইছে টাৰ্ণিং লৈছে যিফালে পাইছে লেনত সোমাই ভৰাই দিছে ভাই এনেকুৱাকৈ চিষ্টেমত গাড়ী চলাই আছে এইটো এতিয়া পলাই দিলে ইয়াৰ পৰা কি হ'ব ভাই হোৱা মানুহ কোন আছে চাওকচোন এই পেট্ৰল শেষ হৈছিল কেতিয়াবাই ভৰাম বুলি আহি এতিয়া যেতিয়া একদম পূৰা ৰিজাৰ্ভত লাগি আছে এতিয়া মোৰ ভৰাবলৈ মানে মাথা মাৰি আছোঁ এতিয়া পেট্ৰল পাম্প পোৱা নাই 2-3টা এৰি আহিলোঁ তাৰপিছত স্পীডত আছোঁ না গাড়ী ৰখাব নোৱাৰি ঘপককৈ আগত যদি পাওঁ ভৰাব লাগিব নহ'লে ক'ৰবাত শেষ হ'ব ৰে ভাই ৰাস্তাতে শেষ হ'ব মই মানে কি ক'ম আৰু পাহৰিয়ে গ'লোঁ মই পেট্ৰল ভৰাব গান শুনি আহিছিলোঁ মজা গান লগাই দিছোঁ একদম 120 এনেকৈ আহি আছোঁ এটা পেট্ৰল পাম্প পাইছোঁ পাহৰিছিলোঁ মই আকৌ বেক কৰি আহি পেলাই আকৌ এতিয়া ভৰাই লওঁ এইটোত ৰ'ব 580